নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক এনেকৈ এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিম তেখেত হৈছে দধিয়াম দলৈ তেখেতৰ ঘৰ হৈছে গুণামৰাত তেখেত হৈছে এজন চিত্ৰশিল্পী আৰু সংগীত শিল্পী আৰু বাদ্যশিল্পী বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰসমূহ তেখেতে বজাব জানে আৰু তেখেতে ইতিমধ্যে আৰু এটা কথা ক'ব লাগিব ভাগৱত শাস্ত্ৰৰ সৈতেও জড়িত তেখেতে ভাগৱত পাঠ কৰে অৰ্থাৎ পাঠাচাৰ্য এনে ধৰণৰ বহু গুণৰ অধিকাৰী এজন ব্যক্তিৰ সৈতে মই আপোনালোকক পৰিচয় কৰাই দিম আৰু লগতে তেখেতে বহু দিনৰে পৰা এই চিত্ৰশিল্পীৰ সৈতে জড়িত কেনে ধৰণৰ চিত্ৰসমূহ অংকন কৰিছে সেই চিত্ৰসমূহ মই দেখাবৰ কাৰণে চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে পায় এটা কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব আহকচোন মই তেখেতৰ সৈতে আপোনালোকক তেখেতৰ মনৰ কথা আৰু তেখেতৰ দুই এফাকি গীত আৰু তেখেতে অংকন কৰা ছবিসমূহ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো মই কৈছিলোঁ আপোনালোকক এজন চিত্ৰশিল্পীৰ সৈতে পৰিচয় কৰাই দিম মই তেখেতৰ গৃহত প্ৰৱেশ কৰিছোঁহি আৰু আছে মোৰ লগত তেখেত দাদা প্ৰথমে মোৰ জানিব মন যায় মনৰ কথা শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ কৃষ্ণ মোৰ বিষয়ে জানিব মন যায় ইউটিউব চেনেলটোৱে আহি আমাৰ গৃহত মই যে চিত্ৰকলাবিদ্যাটো সদায় এনেকৈ কৰি আছোঁ হয় তেওঁ মানে আহি আমাৰ গৃহত যিহেতু জানিব মন যায় ইউটিউব চেনেলৰ দ্বাৰা আমাৰ ছবিখিনি প্ৰকাশ কৰিবৰ কাৰণে ৰাইজৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে আমাৰ গৃহলৈ আহি যি মানে সন্মান প্ৰদান কৰিলে আমি তেখেতলৈ জানিব মন যায় ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ হয় হয় ধন্যবাদ আচ্ছা প্ৰথমে মই আপোনাৰ পৰা মই ফটোসমূহ দেখাৰ আগতে মই আপোনাৰ পৰা এটা কথা জানি লওঁ আপুনি এই চিত্ৰকৰ্মৰ সৈতে কিমান দিনৰ পৰা জড়িত কিমান বয়সৰ পৰা আপুনি এই চিত্ৰ অংকন কৰে আৰু বৰ্তমান সময়ৰ চিত্ৰ আৰু আপুনি যেতিয়াৰ পৰা আঁকিছিলে তেতিয়াৰ দিনৰ চিত্ৰ এই সম্পৰ্কে অকণমান মানে ৰং পেঞ্চিল এনেকুৱা সম্পৰ্কত দুই এষাৰ জানিব বিচাৰিম তাৰপিছত মই এজাৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্ত হৈছিলোঁ প্ৰায় 75 তাৰপাছৰ পৰাই মানে স্কুলতে থাকি বিভিন্ন ছবিসমূহ পুথিভঁৰালত মানে কিতাপত থকা বা পুথিভঁৰালৰ কিতাপবোৰত থকা ছবিবিলাক দেখি দেখি মই আঁকিবলৈ ল'লোঁ আৰু লগতে মেট্ৰিক পৰীক্ষাৰ সময়ত মানে বিজ্ঞানীসকলৰ ছবিবিলাক মানে মেট্ৰিকত প্ৰয়োজন হয় আৰু ছাত্ৰ ছাত্ৰীসকলে আমাক বৰকৈ আঁকি দিবৰ কাৰণে ধৰে সেয়েহে মই তেতিয়াৰ পৰা তেওঁ বিজ্ঞানীসকলৰ ছবিবিলাক আঁকি তেওঁলোকক দিওঁ তাৰ বিনিময়তে মোক পাৰিশ্ৰমিক বুলি নহয় আৰু মৰমতে ময়ো মানে পইচা পাতি নোলোৱাকৈ তেওঁলোকক ছবিবিলাক বনাই কৰি দিওঁ আৰু সেইটো কাৰণে তেওঁলোকেও বৰ আদৰি লৈ ল'লে আৰু তেতিয়াৰ পৰাই মই ছবি আঁকিবলৈ ল'লোঁ আৰু এতিয়ালৈকে মই ছবিবোৰ আঁকিয়ে আছোঁ বিভিন্ন গাঁৱে ভূঞে ছবিবিলাক কোনোবাই নিজে ইচ্ছামতে আহি বনাবলৈ দিয়ে আৰু তেওঁলোকক বনাই দিওঁ আৰু মৰিগাঁও জিলাৰ ভিতৰত মানে বিশেষকৈ দন্দুৱা এজন মানে শিক্ষক কৰিছিলে আমাৰ এজাৰবাৰী হাইস্কুলত তেখেতৰ মাক দেউতাকক বনাবৰ কাৰণে দিছিলে মই তেতিয়াও বনাই দিছোঁ এনেকৈ গুৱাহাটীলৈকে মানে মোৰ ছবি অংকন কৰিবৰ কাৰণে অৰ্ডাৰ দিছিলে আৰু তেখেতসকলৰ ছবিবিলাকো মই সুন্দৰকৈ বনাই কৰি দিছিলোঁ আৰু তেতিয়া মই কলা বগা ছবিহে বনাইছিলোঁ সাধাৰণ এডাল কাঠ পেঞ্চিলৰ জৰিয়তে মই কলা বগা ছবিবিলাক মানে বনাই আছিলোঁ
আৰু তেনেকৈ গুৱাহাটীতো মই বনাই দিছোঁ আৰু ভকত গাঁৱতো এজন মানে ৰোহিত বৰুৱা নামৰ এজন ডাক্তৰক ছবি মই আঁকি দিছিলোঁ আৰু সেইখন খুবেই মানে পচন্দ কৰিছিলে তেওঁ নাতিয়েকে বনাই দিছিলে আমাৰ স্কুলত মানে শিক্ষয়িত্ৰী কৰিবলৈ আহিছিলে তেওঁ শিক্ষয়িত্ৰী কৰাৰ লগতে মই যিহেতু ছবি অংকন কৰি থাকোঁ তেওঁ ছবিখন আনি দিলে মই অশেষ কষ্ট কৰি সেই ছবিখন বনাই দিয়াত যে সম্পূৰ্ণ একজেক্ট যেতিয়া বনাই দিলোঁ ছবিখন চাই মানে তেওঁ মানে পুৰণি দিনৰ ককা দেউতাকৰ ছবিটো দেখা পাই পেলাই তেওঁ মানে আৱেগিক হৈ হুকাই মানে কান্দি দিছিলে তেতিয়াৰ পৰাই মই ভাবিছোঁ যে মই সঁচাকৈ ছবিবিলাক মানে ঠিকমতে বনাওঁ আপুনি মোৰ অনুভৱ হৈছে কিমান চনত বুলি ক'লে আপুনি 75তে মই মানে চিত্ৰ প্ৰথম অংকন কৰিছে আৰু কৰিছোঁ আপোনালোকে শুনিলে তেখেতে 75ৰ পৰা ছবি অংকন কৰি আহিছে আৰু বৰ্তমানে কৰি আছে গতিকে মই তেখেতৰ প্ৰথম দুই এষাৰ মনৰ কথা আপোনালোকক জনালোঁ এতিয়া মই আপোনালোকক তেখেতে অংকন কৰা ছবিসমূহ দেখাম তাৰপিছতে আৰু এটা খুব সুন্দৰ কথা মই আপোনালোকক জনাম তেখেতৰ কিন্তু ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে মই এতিয়া কৈ দিওঁ তেখেতৰ ছবি অংকন কৰাৰ উপৰিও আৰু বিভিন্ন দিশত পাৰদৰ্শিতা আছে তেখেতৰ সেইসমূহো মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আহক তেখেতে অংকন কৰা ছবিসমূহ দেখাৰ আগতে মই প্ৰথম এখন ছবি দেখাই ল'ব লাগিব অলপতে আমাৰ অঞ্চলৰে এজন সমাজসেৱক কণেশ্বৰ কোঁৱৰ বুলি উদীয়মান এজন যুৱক বুলি ক'ব পাৰি হয়নে তেখেতে বাইক দুৰ্ঘটনাত মৃত্যু হৈছিল তেখেতৰ এখন খুব সুন্দৰ ছবি তেখেতে অংকন কৰি থৈছে সেই ছবিখন মই প্ৰথমতে দেখাই লওঁ আৰু মোৰ জানিব মন যায় যে তেখেতৰ মৃত্যুৰ বাতৰিও মই আপোনালোকক জনাইছিলোঁ গতিকে তেখেতৰ সেই ফটোখন আমি প্ৰথমে দেখাই লওঁ হয়নে তাৰপিছতে মই অন্য কথালৈ আহিম আপোনালোকে ভিডিঅ'টো চাই থাকিব তেখেতে অংকন কৰা সকলোবিলাক ছবিয়ে মই দেখাম প্ৰথমে মই এখন ছবি দেখাওঁ এখন বিশেষ ছবি এইটো কাৰণে কৈছোঁ অতি কম দিনৰ ভিতৰত তেখেতে খুব সুন্দৰ এখন ছবি অংকন কৰি উলিয়াইছে সেইখন মই দেখাবৰ কাৰণে চেষ্টা কৰিম মই কৈছিলোঁ তেখেতৰ ছবি যিসমূহ ছবি অংকন কৰি থৈছে সকলোবিলাকেই দেখাম তাৰ ভিতৰতে মই কৈছিলোঁ যে কণেশ্বৰ কোঁৱৰ বুলি এই ফটোখন আপোনালোকে হয়তো যিসকলে দেখিছে অনুভৱ কৰিব পাৰিব তেখেতৰ যিখন ছবি অংকন কৰিছে কণেশ্বৰ কোঁৱৰ ইতিমধ্যে তেখেত পৰলোক প্ৰাপ্তি হৈছে তেখেতৰ এই ছবিখন বহুত কম দিনৰ ভিতৰত তেখেতে খুব সুন্দৰকৈ অংকন কৰিছে হয়তো আপোনালোকক ইয়াৰ পাছতে মই ক্ৰমান্বয়ে ফটোসমূহ দেখাই যাম আৰু আপুনি কথাবিলাক কৈ যাব কোনখন ফটো কেনেধৰণকৈ অংকন কৰা হৈছিল ইয়াৰ পাছতে এইখন আছে অটল বিহাৰী বাজপেয়ীৰ ফটো হয়নে এইখন অটল বিহাৰী বাজপেয়ীৰ এইখন বনোৱা যথেষ্ট দেৰি হৈছে দিন হৈছে নে এখন দিন হৈছে হয় কিন্তু মানে এই গিলাচ লগোৱা অভাৱতে এই গিলাচটো লাগিব পৰা নাই হয় হয় এতিয়া মই আপোনালোকক দেখাম তেখেতে অংকন কৰা ছবিসমূহ খুব সুন্দৰকৈ ঘৰত সজাই থোৱা আছে সেই ফটোসমূহ ছবিসমূহ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু ছবিসমূহ কিহেৰে অংকন কৰিছে সেই সম্পৰ্কেও ক'ব আচ্ছা আপুনি কওকচোন আমাৰ সৰ্বদাৰ ফটোখন খুব এখন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱলৈ ফটো দেখিয়ে গমেই পাইছে বাৰু নিবেদন কৰিলোঁ বুলি মানে লিখা হৈছে হয় যদিও মানে তেওঁ মই মানে এইটো 15/5/2021 চনতে মানে এখন অংকন কৰিছিলোঁ হয় আৰু তেখেতে ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী মানে লৈ হৈছে আৰু হয় কিন্তু এখন সৰ্বানন্দ সোণোৱালৰ ছবি মই সাধাৰণ এডাল কাঠ পেঞ্চিলেৰে মই এই ছবিটো অংকন পেঞ্চিলৰ হয়নে বেলেগ একো ব্যৱহাৰ কৰা নাই ব্যৱহাৰ ৰং ইয়াত আপোনালোকে দেখিছে এই সৰ্বদাৰ এখন খুব সুন্দৰ ফটো তেখেতে কৈছে যে ছবি সম্পূৰ্ণ এডাল কাঠ পেঞ্চিলেৰে দিয়ে অংকন কৰি খুব সুন্দৰকৈ উলিয়াইছে আৰু মই ক্ৰমান্বয়ে দেখাই যাম দুই এখন ফটো আপোনালোকক এইখন ছবি হ'ল মৰিগাঁও জিলাৰ আতিবৰী বুলি কয় হয় তেখেতে এজন মানে বিভিন্ন মানে
সমাজৰ মানে কামত ব্যস্ত হৈ থাকে হয় আৰু তেখেতে নিজে অৰ্ডাৰ দিছিলে মোক আঁকিবলৈ হয় আৰু মানে এই ছবিটো মই বনাই থৈছোঁ তেখেতে কিন্তু তেখেতে আহি নিব পৰা নাই হয় নিব পৰৱৰ্তী পৰ্যায়ত চাগে বৃহস্পতিবাৰে আপোনালোকে ফটোসমূহ চাই পেলাই কমেণ্ট কৰি জনাবচোন তেখেতৰ ফটো কেনেকুৱা হৈছে বা আপোনালোকে কেনেকুৱা পায় তেখেতে অংকন কৰাৰ ছবিসমূহ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব এখনটো দেখাইছে কণেশ্বৰ কোঁৱৰদেৱৰ আৰু আপোনাৰ এইখন ছবি হ'ল বৰদোৱাৰ সত্ৰৰ হয়। টিকেন্দ্ৰজিৎ দেৱগোস্বামী হয় তেখেতে মোক নিজে অংকন কৰিবলৈ দিছিলে কিন্তু আজিলৈ ছবিটো তেখেতে নিবলৈ অহা নাই হয় কিন্তু মই ঘৰতে ধুনীয়াকৈ ৰাখিছোঁ টিকেন্দ্ৰজিৎ দেৱগোস্বামী প্ৰভু হয় তেখেতৰ মানে ছবিখন অংকন কৰিব দিছিলে নিয়া নাই খুব সুন্দৰকৈ অংকন কৰি থৈছে আৰু এইখন হৈছে আমাৰ মৰিগাঁও বৰ্ণ সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামী গুৰুজনা হয় 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 এখেতক মই প্ৰথমতে কলা বগা চিত্ৰ এখন আঁকি দিছিলোঁ হয় তাতে মানুহ এগৰাকীয়ে মোক ক'লে যে আপুনি যে এই ছবি আঁকিলে ৰঙীন কৰি আঁকিব নোৱাৰে নেকি হয় তেতিয়া কৈছে ৰঙীনটো বৰ সহজ বস্তু নহয় কিন্তু ইয়াক বৰ কঠিন আঁকিবলৈ হয় কিন্তু কথা হ'ল এতিয়া ছবিবিলাক মই ৰঙীন কৰি অংকন কৰিমেই যেনিবা হয় কিন্তু মোক সিমানখিনি পইচা পাতি যিমানখিনি পইচা পাতি খৰচ হয় সেইখিনি পইচা পাতি কেতিয়াও মানে দিব নোৱাৰে সক্ষমো নহয় সেইটো কাৰণে ছবিবিলাক মই কলা বগা ছবিবিলাককে অংকন কৰি থাকোঁ তাৰপিছত মই চিন্তা কৰিলোঁ যে নাই মই গুৰুজনাৰ এখন ৰঙীন চিত্ৰ আঁকো এই বুলি পেলাই এইখন ৰঙীন চিত্ৰ আঁকি থৈছে চিত্ৰ এখন তাৰপাছৰ পৰা আৰম্ভ হৈ আহি আছে আৰু ৰঙীনলৈকে ক্ৰমান্বয়ে মানে ৰঙীন হৈছেগৈ আহক আৰু এই ৱালত যিমানসমূহ ফটো আছে অকণমান কৈ দিব মই যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম তেখেতৰ ঘৰৰ ৱালত খুব সুন্দৰকৈ থৈছে এইখন হ'ল আমাৰ এজাৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হয় তেখেতে মৃত্যু হোৱা এসপ্তাহমানৰ পাছৰ পৰা মই ছবিটো বনাইছোঁ হয় তেখেতৰ নাম হ'ল নীলাৰাম শইকীয়া হয় দ্বিতীয়তে মানে এইখন দণ্ডিৰাম দলৈ এখেতেও মানে হ'ল হেডমাষ্টৰ কৰিছিলে হয় তেখেতৰ মানে সেই স্কুলৰ হেডমাষ্টৰ হিচাপে মই তেখেতৰ ছবিটো অংকন কৰি থৈছোঁ হয় তাৰমানে আপুনি যিখন স্কুলত কৰ্মৰত আছিল সেই স্কুলখনৰে এই এখেতসকল শিক্ষক হয়নে প্ৰায়সকল শিক্ষক হয় তেখেত হ'ল বিনোদ কুমাৰ ইণ্টি হিন্দী শিক্ষক আছিলে এখেতক মানে মই সেই তেখেতে মানে ধৰক একেবাৰে মুমূৰ্ষ অৱস্থাত মানে ছবিটো নিজে তুলি আনি পেলাই মই কলা বগা মানে পেঞ্চিলেদি বনাইছে আঁকি অংকন কৰিছোঁ আৰু এখেত নাম হ'ল বিনোদ কুমাৰ ইণ্টি তাৰপিছতে হ'ল এইদৰে গগন চন্দ্ৰ বৰদলৈ আমাৰ এজাৰবাৰী এম ই স্কুলৰ এছিষ্টেণ্ট শিক্ষক টিচাৰ এই এছিষ্টেণ্ট টিচাৰজনকো মই এই মুমূৰ্ষ অৱস্থাত তেখেতৰ ছবিটো মই নিজে অংকন কৰি পেলাই মোৰ নিজৰ গৃহতে ৰাখিছোঁ তাৰপিছতে হ'ল এইটো হ'ল এখেত হ'ল গগন চন্দ্ৰ বৰদলৈ ঘৰ হ'ল কৰাইগুৰি হয় তাৰপিছত এখেত হ'ল অচিন্দ্ৰনাথ ডেকা এজাৰবাৰী এম ই স্কুলতে আমাৰ শিক্ষকতা কৰিছিলে আমাৰ শিক্ষাগুৰু হয় মোৰ আৰু তেখেতক সেই অংকন কৰি থৈছোঁ তেখেতৰ ঘৰ হ'ল বেতনী তাৰপিছত এখেতকতো আপোনালোকে চিনি পায় সকলোৱে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ ছবিটো মই অংকন কৰি থৈছিলোঁ আৰু এই জ্যোতিপ্ৰসাদৰ যেতিয়া ছবিখন অকণমান নষ্ট হৈছে এইটো কাৰণে ছবিখন যেতিয়া মানে স্কুলত জ্যোতিপ্ৰসাদৰ মৃত্যু তিথি পাতিব লগা হয় তেতিয়া শিক্ষাগুৰুসকলে এই ছবিখনকে দি পেলাই তেওঁলোকৰ মৃত্যু তিথিটো পালন কৰিছিলে আৰু মই গতিকে অকণমান মানে বেয়া হৈছে তবে ঠিকেই আছে বাৰু এইখন ছবি হ'ল মই মানে বাতৰি কাকতৰ পৰা এইখন অংকন কৰিছিলোঁ নৱকান্ত বৰুৱা তাৰ লগতে মানে কোৱা হৈছিলে তেখেতে কবিতা লিখিছিলে নহয় সেই কবিতাৰ সুবাসটো মই লিখি থৈছে এইখন হ'ল মামণি ৰয়ছম গোস্বামী সকলোৱে চিনিয়ে পাইছে
তেখেতৰ ছবিটো যি ধৰণে আছিলে তেনেধৰণে আঁকিছোঁ। হয়। আৰু এওঁলোকৰ মৃত্যুৰ তিথি যেতিয়া হয় তেতিয়া মানে এইখন মানে স্কুলত বিদ্যালয়ত তিথি পালন কৰিবলৈ কাৰণে এখন মানে তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু মই ধুনীয়াকৈ মানে আঁকি থৈ দিছোঁ। খুব সুন্দৰ। তাৰপিছত এখন হ'ল মানে মাদাৰ টেৰেছা, সকলোৱে চিনিয়ে পাইছে, গতিকে এখেতকো মই অংকন কৰি এখন মানে কিতাপৰ পৰা মানে আঁকিছিলোঁ এখন ছবি। গতিকে কেনে হৈছে আপোনালোকে জানিব। এইখন হ'ল আমাৰ এজাৰবাৰী এম.ই. স্কুলৰ এছিষ্টেণ্ট টিচাৰ কৰিছিলে বিপিন চন্দ্ৰ বৰদলৈ। তেখেতে ইতিমধ্যে ঢুকাইছে। নুঢুকোৱাৰ আগতেই মই এই ছবিখন বনাইছিলোঁ। তেখেতক দেখাইছে আৰু তেখেতক দেখাইছোঁ, তেখেতে দেখি গৈছে ধুনীয়াকৈ। তাৰপিছত এইখন হ'ল অসমৰ মানে কাজিৰঙা নহয়, তাৰমানে ইয়াতে এটা মানে বস্তু কৰি পেলাই মই মানে আঁকিছিলোঁ যে গছ গছনি মানে বচাব লাগে, কেনেকৈ গছ গছনিৰ পৰা আমি যি অক্সিজেন পাওঁ এইটো অৰ্থত মানে প্ৰকাশ কৰি পেলাই এখন ছবি অঁকা হৈছিলে। লগতে এয়া পানীও দি আছে, আমি পানী কেনেকৈ সংগ্ৰহ কৰিব লাগে এই বিষয় লৈ মানে এইটো অঁকা হৈছিলে। এটা মেছেজ দিয়া হৈছে ফটোখনৰ জৰিয়তে। মেছেজ দিয়া, আমি যে এই যে জাতীয় পতাকাখন ইয়াত দিয়া হৈছে, এই জাতীয় পতাকাখন মানে অৰ্থটো এনেকুৱাকৈ বুজোৱা হৈছে যে আমাৰ দেশখনৰ আমি মানে শ্ৰদ্ধা আৰু ভক্তি বঢ়াৰ লগতে আমি আমাৰ দেশখনকো সুন্দৰকৈ ৰক্ষা কৰিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগে এনেকুৱা। তাৰপিছত আমাৰ গড়ৰ অসমৰ মানে হেৰি কি গড়ৰ প্ৰতীক, এই গড়টো মানে আঁকি দিয়া হৈছে। লগতে এয়া কপৌটো হ'ল হেৰি কপৌ ফুল দিয়া হৈছে। এনেকৈ মানে অৰ্থত প্ৰকাশ কৰি পেলাই এই ছবিখন অংকন কৰা হৈছে। মই লোকগীতটো মানে গাই আপোনালোকক শুনাব বিচাৰিছোঁ, ভুল হ'লে ক্ষমা কৰে যেন। কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেউ তোহাৰি চৰণ ৰেণু শত কোটি, বাৰে কৰো প্ৰণাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেউ তোহাৰি চৰণ ৰেণু শত কোটি, বাৰে কৰো প্ৰণাম। জয় কৃষ্ণ। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পেঞ্চিলেৰে আঁকিছেনে এখন? এখন পেঞ্চিলেৰে আঁকিছোঁ, সম্পূৰ্ণ পেঞ্চিলেৰে আঁকিছোঁ। আপোনালোকে চাওক, এটা কমেণ্ট কৰি জনাব তেখেতৰ তেখেতৰ ছবিসমূহ চাই আপোনালোকে বা ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আপোনাৰ লগতে আন 10জনে চাব পৰাকৈ ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে চাওক, কওকচোন তেখেতৰ বিষয়ে আপুনি কি ক'ব এই ফটোখনৰ বিষয়ে? এই ফটোখন তাৰমানে মই এখন পেপাৰত পাইছিলোঁ, বাতৰি কাকতৰ। তেতিয়া মানে চাকৰি কৰি থকা অৱস্থাত মই প্ৰতিদিন প্ৰায় পঢ়োঁ। এই প্ৰতিদিনৰ ছবিত মানে এটা পৃষ্ঠাত মানে কি আছিলে, তেখেতে হেৰি মন্ত্ৰী আছিলে নহয় সেইখিনি সময়ত, শিক্ষামন্ত্ৰী নাই শিক্ষামন্ত্ৰী, গড় কাপ্তানী, স্বাস্থ্যমন্ত্ৰীও আছিলে আৰু স্বাস্থ্যমন্ত্ৰী আছিলে। এই তেনেকুৱা এটা পৃষ্ঠাত প্ৰচাৰ কৰিবৰ কাৰণে মানে বনাই দিছিলে। সেইখনকে চাই মই এই ছবিটো অংকন কৰিছিলোঁ। এখেতৰ ছবি কিছু অংশ মই আপোনালোকক দেখালোঁ, আৰু বহু ছবি আছে, সেই সকলোবোৰ দেখাবৰ কাৰণে সম্ভৱ নহয় মোৰ ভিডিঅ'টোৰ জৰিয়তে। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখালোঁ, আৰু মই দুটা ডাঙৰ কথা আপোনালোকক জনাম মোৰ ভিডিঅ'টোৰ জৰিয়তে।
আপোনালোকৰ সেই দুটা ডাঙৰ কথা হৈছে তেখেতে সন্মান ক'ত ক'ত পাইছে সেই সম্পৰ্কে জনাম আৰু তেখেতৰ আৰু এটা সুন্দৰ প্ৰতিভা আছে সেইটো আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব জয় কৃষ্ণ যোৱা 2024 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখে মৰিগাঁও জিলা শ্ৰী শ্ৰী দেৱদামোদৰ গুৰু আৰু ভট্টদেৱৰ গুৰু দুজনাৰ এখন মানে অধিৱেশন আয়োজন কৰিছিলে তাত আমাক এই মানে ভট্টদেৱৰ একাডেমি বঁটা এভাগ চিত্ৰশিল্পী হিচাপে আমাক প্ৰদান কৰিছিলে সেয়েহে মই এয়া লৈ আছোঁ আপোনালোকৰ সন্মুখত আমাক এই চিত্ৰখন আমাৰ এই চিত্ৰশিল্পীৰ জীৱনৰ বাবে এইখন আমাক সম্বৰ্ধনা জনাইছিলে এই ছবিখনৰ দ্বাৰা লগতে আমি আমাৰ এজাৰবাৰী এম ই স্কুলত যেতিয়া চতুৰ্থ শ্ৰেণী কৰ্মচাৰী হিচাপে নিয়োজিত হৈছিলোঁ তেতিয়া আমাৰ এটা সন্থা আছিলে সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰী এটা সন্থা আছিলে এই সন্থাৰ জৰিয়তে আমাক এই মানে সম্বৰ্ধনা পত্ৰখন আমাক আগবঢ়াইছিলে মায়ঙৰ মানে হাইস্কুল এখনত মানে প্ৰদান কৰিছিলে গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এটি বৰগীত আমি পৰিৱেশন কৰিব বিচাৰিছোঁ ভুল হ'লে ক্ষমা কৰে দিম এই বৰগীতটো হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰু ৰাগ হৈছে কৈলান ৰাগ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি আপোনালোকক মোৰ জানিব মন যায় জৰিয়তে প্ৰথমতে মই কৈছোঁ যে সন্মানীয় দধিয়াম দলৈদেৱৰ সামগ্ৰিক যিটো জীৱনৰ সম্পৰ্কে ভিডিঅ' যুগুতালোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ
ভিডিঅ'টো চাই কেনে পায় এটা কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব এটা আপোনাৰ ছবি সংগীত আপোনাৰ সামগ্ৰিক যিটো জীৱনৰ সম্পৰ্কে ভিডিঅ' যুগুতালোঁ আপুনি এইখন সময় দিলে মোৰ জানিব মন যায় তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জনাই আজিলৈ মোৰ চমু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম শেষত কি ক'ব আপুনি শেষত মই এইটোকে ক'ব বিচাৰিছোঁ যিহেতু আজি আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ বিভিন্ন শিল্পী জীৱনৰ চিত্ৰশিল্পীয়ে হওক সংগীত শিল্পীয়ে হওক ভাগৱত পাঠাচাৰ্যই হওক যিমানখিনি আমাৰ কৰ্ম আজি আছিলে এইখিনি প্ৰকাশ কৰি পেলাই খুবেই মানে ভাল কাম কৰিলে বুলি ভাবিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই মোৰ কলা কৌশলীবিলাক মানে ইউটিউব চেনেলত প্ৰকাশ কৰিব মই আনন্দ পাইছোঁ আৰু আপোনালোককো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ ভৱিষ্যতে আপোনালোকক যেন ভগৱন্ত প্ৰভুৱে কৃপা কৰি সকলোকে সুস্বাস্থ্য প্ৰদান কৰে ইয়াকে আশা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ হয় জয় কৃষ্ণ মোৰ জানিব মন যায় তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপোনাৰ এতিয়ালৈ যিহেতু ছবি অংকন কৰিয়ে আছে আৰু ভৱিষ্যতে আপোনাৰ যিমান যি কৰিব লগা কাম মনত হেঁপাহ বা সপোন আছে সেইবোৰ কৰিবলৈ যেন ঈশ্বৰে শক্তি দিয়ক আপুনি কৰি পেলাই নিজৰ মনৰ সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হওক তাৰেই শুভকামনা জ্ঞাপন কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম কৃষ্ণ কৃষ্ণ